সাহিত্যিক দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত কালি বিয়লি তেজপুৰৰ বিদ্যাৰ্থী সমাজৰ উপস্থিতিত দণ্ডিনাথ কলিতাৰ নাটকৰ সংলাপ আৰু কবিতা তথা ব্যংগ কবিতাৰে জীপাল হৈ পৰে। দণ্ডিনাথ কলিতাৰ স্মাৰক ন্যাসৰ উদ্যোগত মনোজ্ঞ বক্তৃতা অনুষ্ঠানটি প্ৰাক স্বাধীনতা কালৰ অসমীয়া মধ্যবিত্তৰ চিন্তা চেতনা আৰু দণ্ডিনাথ কলিতাৰ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ মিলন নেওগে। অনুষ্ঠানটিৰ আৰম্ভণিতে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই সুৰীয়া কণ্ঠত পৰিৱেশন কৰে এটি সুমধুৰ বৰগীত। দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰোহিত্যত ন্যাসৰক্ষী তথা সম্পাদক নবীন চন্দ্ৰ লহকৰে উদ্দেশ্য ব্যাখ্যা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে ন্যাসৰ দাতা তথা দণ্ডিনাথ কলিতাৰ পুত্ৰ বিশিষ্ট ক্ৰীড়াবিদ ডক্টৰ বিশ্বৰঞ্জন কলিতাই। আমার দণ্ডিনাথ কলিতা 2010 চনত আৰম্ভ হৈছিল। আমি পঞ্জীভুক্ত হৈছে 2010 চনত। 2010 চনৰ পৰা আমি প্ৰত্যেক বছৰে আমাৰ স্মাৰক বক্তৃতা অনুষ্ঠিত কৰা হৈছে। আমাৰ অসমৰ নানান ঠাইৰ পৰা আমি বিশিষ্ট আমাৰ সাহিত্যিক আমি নিমন্ত্ৰণ কৰি আনি পেলাই আমাৰ ইয়াত অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে হৈ আছে, কিন্তু আমাৰ বিশেষকৈ কৰোণাৰ সময়ত আমাৰ এবছৰ কৰা নাই। সেইকাৰণে এবাৰ সত্যবৰ্ষণ হৈ পেলাই বহুত স্মাৰক বক্তৃতা অনুষ্ঠান হৈছে। আমাৰ বক্তৃতা অনুষ্ঠানৰ ভিতৰত আমি আৰম্ভ কৰিছিলোঁ প্ৰথমতে 2011 চনত ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা তেখেতে প্ৰথমতে আমাৰ এই অনুষ্ঠানত আমাৰ স্মাৰক বক্তৃতা অনুষ্ঠানত দিছিলে ইয়াত, আৰু তেখেতে প্ৰথমতে আৰম্ভ কৰে। তাৰ পিছৰ পৰা আমি প্ৰত্যেক বছৰ তাৰ পিছৰ বছৰে আমি দিয়া আছিলে আমাৰ বেংক বাইক কৰি পেলাই আমাৰ ভদ্ৰ ডক্টৰ ভদ্ৰপৰা, আৰু তাৰ লগতে আছিলে আমাৰ ডক্টৰ অঞ্জন চৌধুৰী। এনেধৰণে আমি তাৰ পিছৰ বছৰ আছিলে আমাৰ ইমৰান শ্বাহ, আমাৰ অধ্যাপক আমাৰ সভাপতি ইমৰান শ্বাহ আহি এনেধৰণে আমি এটা বছৰ নগেন শইকীয়া আহি আমাৰ আনহাতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বিষয়ত চিন্তা উদ্বেগকাৰী নাতিদীৰ্ঘ ভাষণত অধ্যাপক ডক্টৰ মিলন নেওগে কলিতাদেৱে দণ্ডিনাথ কলিতাৰ সৃষ্টিৰাজিৰ ওপৰত বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে। পৰশুৰাম, যজ্ঞৰাম, কাকিনাথ তামুলী ফুকন আদি জামিন ডেকাগড়ৰ পৰা আৰম্ভ কৰি সেইখিনি সময়ৰ ব্ৰিটিছ উপনিৱেশিক শাসন সূচনা হোৱাৰ ঠিক পৰৱৰ্তী সময়ৰ পৰা যিসকল অসমীয়া মধ্যস্তৰৰ তেতিয়ালৈকে এটা শ্ৰেণী বুলি ক'ব পৰা এটা পৰিৱেশ এতিয়ালৈকে হোৱা নাছিল। এটা শ্ৰেণীগতভাৱে এটা মধ্যশ্ৰেণী এতিয়া বিকাশ হোৱা নাছিল, কিন্তু পুঁজিবাদী স্তৰটো পুঁজিবাদী সমাজখন বা পুঁজিবাদৰ পৃষ্ঠপোষকসকল আৰু থাকি খোৱা কৃষক শ্ৰমিকসকলৰ মাজৰ এটা শ্ৰেণী বুলি ক'বলৈ নোৱাৰিলেও এটা সামাজিক স্তৰ ক্ৰমান্বয়ে বিকাশ হ'বলৈ আৰম্ভ কৰিছিলে। আৰু সেই তাৰ পৰা আৰম্ভ কৰি আহি
2000 ধৰি লৈছোঁ 1890 চনত জন্মগ্ৰহণ কৰা দণ্ডিনাথ কলিতাদেৱৰ বয়স তেওঁ প্ৰাপ্তবয়স্ক প্ৰাপ্তি হোৱালৈকে ধৰি লৈছোঁ 1906 চন 1908 চন 18 বছৰ কাল এইখিনি সময়লৈকে বা তাৰ পৰৱৰ্তী কিছু সময় 30 চনলৈকে এই দীৰ্ঘ সময়ৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ যিটো চিন্তা চেতনাৰ ইতিহাস সি এটা অত্যন্ত বিশাল পৰিসৰৰ বিষয়। বক্তৃতানুষ্ঠানটিত তেজপুৰৰ বিশিষ্ট নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বৰা আৰু বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মাই যৌথভাৱে দণ্ডিনাথ কলিতাৰ পৰাচিত শীৰ্ষক নাটকৰ কেইবাটাও সংলাপ পৰিৱেশন কৰি জীপাল কৰি তোলে। কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিও অধিকাৰী ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি ভোকোলা দেখোন পিছে কান্ধত ঢোলটো লৈ গৈছিলি কলৈ কিনো কবি ঢোলটোৰে ইফালে পূজা এটা তাকে কওঁ এই নদাই মানৰ হতুৱাই নকৈ চলাই আনিলোঁ এইখিনি কাম কৰোঁতে 2 টকা ল'ব আজিকালি কেৱল পইচাৰহে পৰাত পিছে বজাই চাইছিলি জানো নামাতে এইবাৰ বজাই নোচোৱাকৈ তাক পইচা দিছোঁ মোক তেনে হেঁপাহ বুলি নাভাবিবি দেই বাৰু এবাৰ বজাচোন কোনো নাচনি নহ'লে বজাবিনো কোন মিছাতে নহয় মই নাচিম ঢোলটো দেখিয়ে মোৰ একেবাৰে গা উঠি নাচিছে একেবাৰে। ইয়াৰ মাজতে তেজপুৰৰ জনপ্ৰিয় আবৃত্তিকাৰ ৰবি বৰাৰ পৰিচালনাত শিক্ষাৰ্থী নাৰায়ণী চাহু আৰু দীপিকা চাংমাই দণ্ডিনাথ কলিতাৰ বীণা শীৰ্ষক কবিতা আবৃত্তি কৰাৰ উপৰিও দণ্ডিনাথ কলিতাৰ নাতি অধ্যাপক ডক্টৰ ৰজিতা মৰল কলিতাই ৰিফৰ্ম সুন্দৰী নামৰ বিখ্যাত ব্যংগ কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলে। ৰিফৰ্ম সুন্দৰী সাগৰ বগাই ঢৌ তুলি তুলি খলক লগাই ৰমক ৰমক আচল উৰাই উজাই আহিল ধীৰে সাগৰৰ পাৰ কপাই তুলিলে দৰ্শক মণ্ডলীৰ তীৰে ৰিফৰ্ম আহিছে চৌপাশে উঠিল নাও বাৰীৰ বাদ্য ধিনিকি ধিন দাও দাও লং তুলি কতদিন বিনাটো বজাওঁ বুলি আশা উচতনি পাই হাতলৈ লওঁ তুলি নামাৰি কান্দ্ৰী মোৰ নাজানি নিজৰ সুৰ অন্তৰৰ পেলাই থওঁ নোৱাৰো বজাব দিন চাৰি পাৰ হ'লে একে ভাৱ পুনৰাই হৃদয় তন্ত্ৰীত বাজি মন প্ৰাণ নচুৱাই আবেগ অধীৰ হৈ নৌ আল ফুল হৈ নোৱাৰি কপাবতাৰ ভাবৰো আশা নাই উকিলৰ ফুলি দি গোৱা পঞ্চমত তুলি কঠোৰ হিয়াত গছ কোমলীয়া আশা পুলি বীণাটো তুলি লৈ বজাওঁ কৈ থাকোঁতেই যায় হাই তালৈ সুৰ